এয়াই মানে লাইভ প্ৰুফ দেখাইছোঁ আপোনালোকক মাইলেজ বহুত বেছি কমি গৈছে ইঞ্জিন মানে কেপাচিটিটো মানে যিমানখিনি আগতে ইঞ্জিনটো ভাল আছিল মানে পিয়ৰ তেল সোমাওঁতে যিমানখিনি মাইলেজ দিছিল সেই আপোনালোকে নাপায় কেতিয়াও নাপায় এইটো মানে একদম পচিবলে নহয় মানে একদম ইঞ্জিন আপোনালোকৰ বাইকৰ ইঞ্জিন একেবাৰে বেয়া কৰি দিব প্লাছ মানে মাইলেজটো বহুত বেছি কমাই দিছে আজি লাইভ প্ৰুফ দেখাইছোঁ এয়া অ' মাই গড লাইভ প্ৰুফ 2023 চনৰ যিবিলাক আগৰ বাইক বা গাড়ী পেট্ৰল ইঞ্জিন চব খতম নমস্কাৰ বন্ধুসকল আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ আৰু এতিয়া মানে গোটেই ভাৰতত বাইক হওক গাড়ী হওক গোটেই প্ৰব্লেম হৈ আছে সেই প্ৰব্লেমটো হ'ল ইথানল আৰু সেই ইথানলৰ পৰা মানে বহুত বেছি মানুহৰ প্ৰব্লেম হৈ আছে বহুতে কয় মাইলেজটো কম দিছে বহুতে কয় ভাল হৈছে বহুতে কয় গাড়ী ইঞ্জিন বেয়া কৰিছে মানে 2023 পিছত যিবিলাক গাড়ী ইঞ্জিন বনাইছে বা বাইকৰ ইঞ্জিন বনাইছে সেইবিলাকৰ কাৰণে বোলে ইথানল 20 মানে E20 ভাল বুলি কয় আৰু যিখিনি আগৰ বাইক আছিল মাইলেজ কম দিছে ইঞ্জিন বেয়া কৰিছে তেনেকুৱা ধৰণৰ মানে বহুতে ভিডিঅ' দেখিছোঁ আৰু মোৰ লগতো সেইদিনাখন হৈছে তেনেকুৱা বাইকখন মানে মিছ মাৰে ষ্টাৰ্ট নলয় আৰু যেতিয়া ষ্টাৰ্ট লয় তাৰপিছত আকৌ মাইলেজটো কালি বহুত বেছি কম দিলে সেয়েহে ভাবিলোঁ কি আজি এটা মাইলেজ টেষ্ট কৰোঁ যিখন বাইক মানে 2023 আগৰ পুৰণা NS 200 মডেল BS4 আৰু এই বাইকখন মানে হাফ লিটাৰ তেলত কিমান মাইলেজ দিয়ে আপোনালোকক দেখাম আৰু তাৰ ফলত মানে কিবা আগতে এটা মাইলেজ টেষ্ট কৰা আছিলে সেইটো সমান দিয়ে নে নিদিয়ে সেইটো মানে টেষ্ট কৰিম আৰু মানে বাইকৰ ইঞ্জিনবিলাক কিবা প্ৰব্লেম হৈছে নেকি কিবা হৈছে নেকি সেইটো সেয়াৰ ওপৰতো বাইকখন চলাওঁতে সকলোবিলাক ক'ম চ' ভিডিঅ'টো আপোনালোকে একদম খুব ধুনীয়াকৈ চাব যাতে এতিয়া E20 আহি আছে সেই E20ৰ ফলত মানে বাইকৰ ইঞ্জিনৰ কি ক্ষতি হৈছে কেনেকুৱা ধৰণৰ কিমানখিনি মাইলেজ কমি গৈছে বা এতিয়া যিবিলাক বাইক নতুনকৈ ওলাইছে লঞ্চ হৈছে সেইবিলাকৰ কাৰণে কিমান ভাল হ'ব সকলোবিলাক ডিটেইলছ দিম চ' ভিডিঅ'টো শেষলৈকে চাই থাকক বন্ধুসকল আৰু চেনেলটোত যোনে নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এইখনে NS 200 BS4 মডেল আৰু ইয়াত লিখা আছে জয় জুবিন দাস জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু এই বাইকখনৰ এটা প্ৰব্লেম হৈছিলে সেইদিনাখন মই ক্লিপটো ভিডিঅ' কৰি থৈছোঁ আপোনালোকে চাই লওকচোন পোনপ্ৰথমে আপোনালোকে দেখিলে ভিডিঅ'টোত বাইকখন কেনেকৈ মিছ মাৰিছিলে এতিয়া তেল অলপ আছে তথাপিও তেল ভৰাই লওঁগৈ কালি 50 ভৰোৱা আছিলে আকৌ এতিয়া শেষ হোৱা নাই সেইটো তথাপিও এতিয়া হাফ লিটাৰ তেল ভৰাই লওঁ সেইখিনি যোগ কৰি পেলাই দেখাম কিমাননো দিয়ে হয় নাই বাৰু এতিয়া 107.20 হৈছে পেট্ৰল দাম ডিজেলৰ 98.61 অলপ 53 দি দিবা কালি অলপমান তেলটো খতম হৈ গ'ল ন 50 এটা ভৰোৱা আছিলে মানে দোকানৰ পৰা লৈ পেলাই আৰু এতিয়া 53 ভৰাই আনিছোঁ লাইভ প্ৰুফ তাৰপিছতো মানে এতিয়া 4.4 কিলোমিটাৰ মাইলেজ দিছে অনলি মানে বাইকখন এতিয়া কি হ'ল মিছ মাৰিছে বহুত বেছি এনেকুৱা কম মাইলেজ দিলে কি বাইক চলাব আৰু 50 টকা মানে হাফ লিটাৰ তেলত 4.6 কিলোমিটাৰ বাকী আকৌ আগতে তেল ভৰোৱা আছিলে সেইখিনিতো কি ক'ম আৰু মানে এয়াই ইথানল মিক্স কৰা প্ৰব্লেম এয়াই হৈছে আপোনালোকক আজি লাইভ প্ৰুফ দেখাই আছোঁ অ' মাই গড এনেকৈ মাইলেজ কমি গ'লে কিন্তু পাগলা হৈ যাম দেই আগতে মানে এটা মাইলেজ টেষ্ট কৰা প্ৰথম ভিডিঅ'টোৱে মোৰ যেতিয়া মানে ইউটিউবত বনাইছিলোঁ সেই ভিডিঅ'টো হৈছে মাইলেজ টেষ্ট কৰি পেলাই বনোৱা চ' সেই ভিডিঅ'টো আপোনালোকে পাইছে চাগে কি পাৰ হৈ দিয়ে য'তে ত'তে মাথাটো বেয়া নেকি ৰাস্তাত নাচাই খুন্দাই মাৰি পালোহেঁতেনে এটা 5.1 কিলোমিটাৰ চলিলেই 10 কিলোমিটাৰ চলিবনে নচলে এইটো মানে সন্দেহ আছে যি দেখিছোঁ মানে খতম হৈ যাব এতিয়া ট্ৰিপ 1 এতিয়া দেখিছে আপোনালোকে ইথানল মিক্স কৰা তেল 5.4 কিলোমিটাৰ চলি আছে বাইকখন মিছ মাৰিছে পূৰা অলপমান এনেকৈ চলাই চাওঁচোন কিমাননো যায় মোৰ বাইকখন মানে বহুত বেছি প্ৰব্লেম ওলাই থাকে প্ৰব্লেমটো এনেকুৱা মানে মিছ মাৰে বাইকখন পূৰা মিছ মাৰে অফ হৈ যায় আৰু ছেম এতিয়া দেখিছে ডাইৰেক্ট লাইভ প্ৰুফ দেখিছেনে ষ্টাৰ্টটো অফ হৈ গ'ল আকৌ ষ্টাৰ্ট লগালে দেখিলেনে এইটো প্ৰব্লেম দি থাকে প্লাগটো প্ৰব্লেম দি থাকে মানে বহুত বেছি দোকানত কোৱা মতে প্লাগবিলাক বেয়া হৈ যায় বুলি কৈছে আৰু তেলটো জ্বলাব নোৱাৰে বোলে ইথানলটো আৰু 6 কিলোমিটাৰ ডাইৰেক্ট চলি গ'ল দেখিলে আপোনালোকে
6.3 কিলোমিটাৰ চলি আছে বৰ্তমান বাইকখন ইথানল মিক্স কৰা তেল মানে আজিকালি ইথানল বুলি এইটো কাৰণে কৈছে মানে গোটেই পেট্ৰলৰ মানে যিমান পাৰ্চেণ্ট থাকে ইথানলৰ মানে বহুত বেছি পাৰ্চেণ্ট দিয়া থাকে যাৰ ফলত মানে বহুত বেছি ইঞ্জিন বেয়া হৈ গৈছে বাইকৰ বহুত কিবা হৈ গৈছে ইয়াত দেখিলে নে বাইকখন পুৰা মিছ মাৰিছে আৰু মই মানে আচৰিত হৈ যাম কৈছোঁ নহয় কালি সেইকাৰণে মানে বাইকখন বহুত বেছি মাইলেজ কম দিছে পুৰা মিছ মাৰিছে বাইকখন এতিয়া তেল খতম হৈ যাব এতিয়া কি আচৰিত অনলি 6.8 কিলোমিটাৰ মাইলেজ দিছে কালি 50 ভৰোৱা আছিলে বাইকখন ঘৰৰ ওচৰতে তেল শেষ হৈছিলে সেইখিনি তেল আছেই আৰু আজি এতিয়া 53 তেল ভৰাই আনিছোঁ 53 টকা হাফ লিটাৰ কমচে কম 60 টকা ওপৰৰ তেল 70 মান তেল সোমাই আছে 70 তেলতো কিমান মাইলেজ দিছে অনলি 7 কিলোমিটাৰ দিছে আচৰিত মানে বহুত বেছি আচৰিত হৈ গৈছোঁ এয়াই মানে লাইভ প্ৰুফ দেখাইছোঁ আপোনালোকক মাইলেজ বহুত বেছি কমি গৈছে ইঞ্জিন মানে কেপাচিটিটো মানে যিমানখিনি আগতে ইঞ্জিনটো ভাল আছিল মানে পিয়ৰ তেল সোমাওঁতে যিমানখিনি মাইলেজ দিছিল সেই আপোনালোকে নাপায় কেতিয়াও নাপায় এইটো মানে একদম কোনো ধৰণৰ মানে পচিবলে নহয় মানে একদম ইঞ্জিন আপোনালোকৰ বাইকৰ ইঞ্জিন একেবাৰে বেয়া কৰি দিব প্লাছ মানে মাইলেজটো বহুত বেছি কমাই দিছে আজি লাইভ প্ৰুফ দেখাইছোঁ এয়া $7.6 কিলোমিটাৰ চলিছে এটা তেল খতম হৈ যাব এতিয়া আৰু বেগত অনা তেলটো মানে এইটো কাৰণে আনিছোঁ সেই তেলটো বাইকখন শেষ হ'লেহে ভৰাম So guys গ'ল বাইকখনৰ মাইলেজ দেখিলে অনলি 8 কিলোমিটাৰ মাইলেজ দিছে অনলি 8 কিলোমিটাৰ এতিয়া 8.2 8.3 হৈ গৈছে এইটো কিন্তু চলাই থকাৰ কাৰণে হৈছে কিন্তু বাইকখন মানে এনেকৈ অকল 8 কিলোমিটাৰ মাইলেজ দিছে দেখিছেনে অ' মাই গড লাইভ প্ৰুফ 2023 চনৰ যিবিলাক আগৰ বাইক বা গাড়ী পেট্ৰল ইঞ্জিন চব খতম কৰি পেলাইছে দেশখন এতিয়া মানুহবিলাকে বুজিব বাকী কি আছে বাৰু অনলি 8 কিলোমিটাৰ মাইলেজ দিছিলে বাইকখন যেতিয়া তেলটো শেষ হ'ল অকণমান এনেকৈ আনোতে ৰানিং হৈ গৈছে 8.2 কিলোমিটাৰ 53 টকা তেলত অনলি 8 কিলোমিটাৰ মাইলেজ দিছে আগতে হাফ লিটাৰ তেলত মাইলেজ কিমান দিছিলে একেবাৰে ডাবল মানে কমি আহিলে আগতে 15 কিলোমিটাৰ প্লাছ দিছিলে মই এটা ভিডিঅ' আগতে দেখুওৱা প্ৰথম ভিডিঅ'টো বনাইছিলোঁ NS200ৰ হাফ লিটাৰ তেলত মাইলেজ টেষ্ট আৰু সেই ভিডিঅ'টো আপোনালোকে যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংক আছে চাব 15 কিলোমিটাৰ মাইলেজ দিছিলে আৰু এতিয়া দিছে 8.2 বুলিয়ে ধৰি দিলোঁ যেনিবা 8.2 কিলোমিটাৰ অনলি মাইলেজ দিছে হাফ লিটাৰ তেলত এয়াই পাৰ্থক্য 2023 চনৰ আগৰ বাইকবিলাকৰ এই অৱস্থা হৈ আছে বৰ্তমান ইথানল মিক্স কৰাৰ ফলত গম পাই গ'ল নহয় মাইলেজ কেনেকৈ কমিলে আৰু যিবিলাক 2023 চনৰ মানে পিছৰ বাইক সেইবিলাকৰ কাৰণে বোলে ভাল বুলি কৈছে একো ভাল নহয় মোৰ মতে চব খাৰাপ চাওক আৰু এনেকৈ হ'লে কি হ'ব গ'ল নাযায় বাইক নাযায় চেল্ফটো নোলোৱা থাকিলে খতম চেল্ফটো বেছি মাৰি আছিলোঁ তেলটো শেষ হ'ল আপোনালোকক দেখাবৰ কাৰণে এতিয়া মানে চেল্ফে নোলোৱা থাকিলে চ' ভিডিঅ'টো ইমানখিনি আছিল ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু আপোনালোকক আজি দুধ কা দুধ পানী কা পানী চব দেখাই দিলোঁ চ' ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব ইথানলৰ ফলত মানে বহুত বেছি বাইকৰ ইঞ্জিন বেয়া হৈ গৈছে আৰু তেলৰ মাইলেজ একেবাৰে কম দিছে আগতে দিছিলে 15 এতিয়া দিছে 8 কিলোমিটাৰ কিমান কিলোমিটাৰ কমি গ'ল 7 কিলোমিটাৰ ডাইৰেক্ট দেখা দেখি কমি গ'ল চ' এয়াই উন্নতি কৰি আছে চৰকাৰে